অসমৰ প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ খবৰ আহিছে। খবৰটো আহিছে গভৰ্ণমেণ্ট অফ আছাম পাৰ্চনেল ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী। আৰু ইয়াতে প্ৰত্যেকজন কৰ্মচাৰী যিখিনি কৰ্মচাৰী আছে প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে তেওঁলোকে 6 মাহৰ ভিতৰত এটা কোৰ্চ কৰিব লাগিব আৰু সেই কোৰ্চটো কৰাটো বাধ্যতামূলক হ'ব। তো গোটেইখিনি কথা আছে, কি কথা আছে আমি গোটেইখিনি কথা চাম। ছাবজেক্টটো আপোনালোকে চাওক, ইয়াতে দিছে কম্পালচৰী চাৰ্টিফিকেশ্যন অন পাব্লিক প্ৰকাৰমেণ্ট ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ আণ্ডাৰ ষ্টেট গভৰ্ণমেণ্ট। তো ষ্টেট গভৰ্ণমেণ্টৰ ক্ষেত্ৰত কম্পালচৰী চাৰ্টিফিকেশ্যন, কম্পালচৰী মানে গম পাইছে বাধ্যতামূলকভাৱে এখন চাৰ্টিফিকেট তেওঁলোক লাগিব অন পাব্লিক প্ৰকাৰমেণ্ট। তো পাব্লিক প্ৰকাৰমেণ্টৰ অৰ্থটো কি আমি সেইখিনিও জানিম। আৰু ইয়াৰে নটিফিকেশ্যনত যি আছে আৰু যিখিনি পইণ্ট আছে ইয়াতে 5টা গুৰুত্বপূৰ্ণ পইণ্ট ইয়াতে দি দিছে, সকলোখিনি কথা আমি চাম। প্ৰত্যেকটো কথাই দৰকাৰী হয়। আৰু এটা সৰু অনুৰোধ আপোনালোকৰ থাকিলে যদি প্ৰথমবাৰৰ বাবে চেনেলটোত ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাবৰ কাৰণে। এতিয়া আমি এই নটিফিকেশ্যনখনৰ যিটো ইয়াত আমি এটা ৱৰ্ড পাইছোঁ যে পাব্লিক প্ৰকাৰমেণ্ট। তো পাব্লিক প্ৰকাৰমেণ্টৰ কথা হৈছে যে চৰকাৰী ধন খৰচ কৰাৰ সময়ত চৰকাৰী কৰ্মচাৰীয়ে যিবোৰ নিয়ম আইন আৰু বিধি মানি চলিব লাগে সেই সম্পূৰ্ণ ব্যৱস্থাটোক ৰাজহুৱা ক্ৰয় বা পাব্লিক প্ৰকাৰমেণ্ট বুলি কোৱা হয়। এই জাননীখনৰ পৰিপ্ৰেক্ষিতত যদি আমি চাওঁ, পাব্লিক প্ৰকাৰমেণ্ট মানে হৈছে চৰকাৰী ধন ব্যয় কৰাৰ ক্ষেত্ৰত মানি চলিবলগীয়া আইনগত আৰু নিয়মীয়া ক্ৰয় প্ৰক্ৰিয়া। তো এতিয়া আমি চাম যি ইয়াতে কথাখিনি কোৱা হৈছে। এতিয়া বিষয়টো দি দিছে যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ৰাজহুৱা ক্ৰয় সম্পৰ্কীয় বাধ্যতামূলক প্ৰমাণপত্ৰ লাভ সন্দৰ্ভত। ইয়াতে কৈছে যিহেতু অৰ্থ বিভাগ অসম চৰকাৰে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলৰ মাজত অসম ৰাজহুৱা ক্ৰয় আইন আৰু নিয়মাৱলী সম্পৰ্কে বুজাবুজিৰ শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাজহুৱা ক্ৰয় বিষয়ত এখন শিক্ষণ পাঠ্যক্ৰম প্ৰস্তুত কৰিছে, অৰ্থাৎ লাৰ্ণিং। আৰু যিহেতু অৰ্থ বিভাগৰ পৰামৰ্শ আৰু প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ সহমতৰ ভিত্তিত নিৰ্দিষ্ট শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ৰাজহুৱা ক্ৰয় বিষয়ত প্ৰমাণপত্ৰ লাভ বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ অসম চৰকাৰে অনুমোদন কৰিছে। এতেকে উক্ত অনুমোদনৰ পৰিপ্ৰেক্ষিতত আৰু জনস্বাৰ্থত অসম চৰকাৰে তলত দিয়া নিৰ্দেশসমূহ জাৰি কৰিছে। নম্বৰ 1ত কৈছে অসম সেৱা নিয়মাৱলী 2017 অনুসৰি শ্ৰেণীবদ্ধ গ্ৰুপ এ, গ্ৰুপ বি আৰু গ্ৰুপ চি সেৱাৰ অন্তৰ্গত সকলো কৰ্মচাৰীয়ে http://assamfinance.learning.assam.gov.in নত আঠিত্য কৰা শিক্ষণ পাঠ্যক্ৰমৰ জৰিয়তে ৰাজহুৱা ক্ৰয় বিষয়ত বাধ্যতামূলক প্ৰমাণপত্ৰ লাভ কৰিব লাগিব। নম্বৰ 2ত দিছে গ্ৰুপ এ, বি বা চিত অন্তৰ্ভুক্ত হওক বা নহওক জুনিয়ৰ প্ৰশাসনিক সহায়ক, জুনিয়ৰ সহায়ক বা সমপৰ্যায়ৰ আৰু তাতোকৈ ঊৰ্ধ্বৰ পদবীত অধিষ্ঠিত সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত উক্ত প্ৰমাণপত্ৰ বাধ্যতামূলক হ'ব। নম্বৰ 3ত দিছে গ্ৰুপ এ, গ্ৰুপ বি আৰু গ্ৰুপ চি সেৱাৰ ভিতৰত উচ্চতৰ পদলৈ পদোন্নতি লাভৰ পূৰ্ব চৰ্ত হিচাপে উক্ত প্ৰমাণপত্ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাটো গণ্য কৰা হ'ব। নম্বৰ 4ত দিছে সকলো বিভাগে নিশ্চিত কৰিব লাগিব যে ওপৰত উল্লেখিত শ্ৰেণীৰ কৰ্মচাৰীসকলে এই আদেশ জাৰি হোৱা তাৰিখৰ পৰা 6 মাহৰ ভিতৰত অথবা চাকৰিত যোগদান কৰা তাৰিখৰ পৰা 6 মাহৰ ভিতৰত উক্ত প্ৰমাণপত্ৰ লাভ কৰে। 5ত দিছে এই বাধ্যবাধকতাৰ পৰা কোনো ধৰণৰ ৰেহাই বা শিথিলতা কেৱল কৰ্মচাৰী বিভাগৰ পূৰ্বানুমোদন আৰু অৰ্থ বিভাগৰ সৈতে পৰামৰ্শৰ ভিত্তিত বিবেচনা কৰা হ'ব। এই কাৰ্যবাহী আদেশ তৎক্ষণাত কাৰ্যকৰী কৰা হ'ব।